ইফালে গোৱালপাৰাত বৃদ্ধি পায় হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাত হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো গাঁও হাৰিমুৰা ফট্ৰিপাৰা দহিকটা আৰু মৰনৈ লালাবৰী ৰাজাপাৰা আদি ঠাইত হাতী মানুহৰ এই ভয়ংকৰ সংঘাত আপোনালোকে দেখিবলৈ পাইছে এফালে হাতীৰ জাক আনফালে সমবেত হৈছে ৰাইজ আৰু এইদৰেই প্ৰতিদিনে তাত হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে হাতীৰ জাকটোক চোৱাৰ বাবে খেদাৰ বাবে উপস্থিত হৈছে সকলো থানা আছে সংঘাত আৰু হাতী মানুহৰ সংঘাতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে গোৱালপাৰা ৰাক্ষসনী হওক ফটৰিপাৰা হওক মৰনৈ দহিকটা ৰংজুলি মাটিয়া আদিকে ধৰি এই বৃহৎ অঞ্চলত আচলতে প্ৰতিদিনে বন্যহস্তীৰ যি ত্ৰাস সেই ত্ৰাসে কিন্তু ইয়াৰ সৰ্বসাধাৰণক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মই পোনে পোনে কথা পাতিম কিছু সংখ্যক ভুক্তভোগী লোক আছে কাৰণ এই অঞ্চলসমূহত আচলতে সন্ধিয়া লাগিলে হাহাকাৰ বন্যহস্তী আহিছে বন্যহস্তীৰ আতংকত মানুহ থাকিব পাইছে নে বোলে খাব পাইছে নে শুব পাইছে তেনেকুৱা পৰিৱেশৰ মাজত আছে কিন্তু তাৰ পিছত কিন্তু বন বিভাগ আৰু চৰকাৰৰ আচলতে নিমাত বন্যহস্তীৰ যি সন্ত্ৰাস মানুহৰ লগত যি সংঘাত সেই সংঘাত নিৰূপণৰ ক্ষেত্ৰত কিন্তু আজিলৈ কোনো এটা ক্ৰমবৰ্ধমান ত্ৰাস সেই ত্ৰাসত বলি হ'ব লগা হৈছে সৰ্বসাধাৰণ লোক কি ক'ব হয় এই হাতী মানুহৰ যি সংঘাত এই সমগ্ৰ অসমৰ ভিতৰত গোৱালপাৰা জিলাৰ যি আঞ্চলিক বন বিষয়া কাৰ্যালয়সমূহ আছে ৰংজুলি ইপিনে মধ্য কৃষ্ণাই গোৱালপাৰা আৰু লক্ষীপুৰ এই চাৰিওটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনতে প্ৰতিদিনে বৃহৎ বনৰীয়া হাতীৰ জাক আৰু এটা বা দুটা এনেকৈ বৃহৎ হাতী জাকসমূহে সন্ত্ৰাস চলাই আছে আৰু এই বনৰীয়া হাতীৰ আক্ৰমণত আজি প্ৰতিদিনে নিৰীহ ব্যক্তিয়ে মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছে এতিয়া আমি এই যি ৰাক্ষসী দ্বিতীয় খণ্ড উপস্থিত আছোঁ এই কেইদিনমান আগত আজি আমাৰ ভোট গণনাৰ দুদিনমান আগত এগৰাকী বৃদ্ধাক এই অকলশৰীয়া বনৰীয়া হাতী এটাই কৰোণভাৱে মৃত্যু মানে প্ৰতিদিনে হাতী থাকে এতিয়া আজি চাওক আজি যোৱা নিশাৰ কথা ক'ব গ'লে আমি ৰংজুলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ যি কন্যাকুছি বনাঞ্চল সেই কন্যাকুছি বনাঞ্চলত 5টা হাতী সন্ত্ৰাস চলাই যোৱা নিশা যি কোচধোৱা মেজেংপাৰা সেই মেজেংপাৰাত পাকঘৰ ভাঙিছে এগৰাকী লোকৰ আৰু ঠিক তেনেকৈ কাৰিপাৰাতো সেই 5টা হাতীয়ে ঘৰ ভাঙি যি কন্যাকুছি হালঝাৰ সেই তাতে প্ৰৱেশ কৰিছে আনহাতে কৃষ্ণাই বনাঞ্চলৰ যি বৰঝাৰ সেই বৰঝাৰ বনাঞ্চলত থকা এটা বৃহৎ বনৰীয়া হাতীৰ জাক যোৱাকালি দিনৰ ভাগত এটা অংশ মাজজাখিলি যি কস্তুৰবা গান্ধী বিদ্যালয় তাতে অৱস্থান গ্ৰহণ কৰিছিল আৰু প্ৰতিদিনে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে মই এগৰাকী ভুক্তভোগী আছে কি ক'ব হাতীৰ যিটো সন্ত্ৰাস চৰকাৰৰ কোনো ব্যৱস্থা নাই সৰ্বসাধাৰণ আতংকৰ মাজত থাকিব লাগে আজি বহু বছৰ ধৰি গোৱালপাৰা জিলা আমাৰ ফুতুৰিপাৰা ৰাক্ষসনী হাতীৰ আতংকত ৰাতি টোপনি কৰিব নোৱাৰোঁ আৰু মাজতে মই 2015 চনৰ জানুৱাৰী মাহৰ 3 তাৰিখে আমাৰ এটা পৰিয়ালৰ 3জনক আগুৰি ধৰিছিল তাৰে মাজত এজন মৃত্যু হৈছে আৰু আমি দুজনে কিবা কাৰণত বাচি উঠছো আৰু কি সেইকাৰণে অসম চৰকাৰক অনুৰোধ কৰি আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামা আমাৰ অসমৰ মামা সিও যাতে গুৰুত্ব দিয়ে